জন্ম কর্ম মুহুরে গুণ নাম শ্রবণ কীর্তন করিবে বিশ্রাম অমূর কথা শ্রবণত অকরিবে করতি আকে হে বুলয় সখী উত্তম ভকতি। মোৰ কথা জন্মলীলা ৰহস্য কথাবিলাক শুনিবা আৰু গাবা আৰু মূৰ যশ গায়া কৰৈ নিত্য গীত নাহি তাৰ ভয় ভয়লা কৃতকৃত তেওঁ কৃতকৃত হৈ যায়। গতিকে এই তত্ত্বটো আমি বুজি ল'ব লাগিব আৰু ভকত বৈষ্ণৱৰ লগত সদায় আমি নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ ল'ব লাগে। এইটো গুৰুজনে আমাক কৈছে। এই ৰহস্যটো এতিয়া আমি নাম গুণ যে ল'ম লৈ থাকোঁতে কাৰণ প্ৰাণটোৰ কোনো কথা নাই যে কোনদিনাখন কাৰ কেতিখনে প্ৰাণ যাব কোনো ঠিক নাই। আচলতে ভগৱন্তক আমি সদায় স্মৰণ এইটো কাৰণে কৰিব লাগিব, প্ৰাণ কোনদিন ছুটে কোনো ঠিক নাই, কৈতক কেতিখনে যায় এইটো প্ৰাণ বুলি ভাগৱতত নিৰ্ণয় আছে। সেইকাৰণে আমি সমস্ত বেদ বেদান্ত সাৰ তত্ত্ব কাঢ়ি আনি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন দশম বিভিন্ন শাস্ত্ৰৰ যোগেদি একমাত্ৰ ভগৱান কৃষ্ণৰ ভকতি সহজ সৰল উপায় ভগৱন্ত কৃষ্ণৰ ভকতি কৰিবলৈ কৈছে। সেইকাৰণে ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাতে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় শ্ৰীমদ ভাগৱত গীতা। আৰু আমি সকলোৱে ভাদ্ৰ মাহতে নামগৃহলৈ গৈ আছোঁ। এতিয়া পবিত্ৰ ভাদ্ৰ মাহত আমি সকলোৱে নামগৃহলৈ যাওঁ আৰু নামগৃহলৈ যাবৰ আমি যেতিয়া নামগৃহৰ ভিতৰত সোমাম, যেতিয়াই দুৱাৰমুখত মানে আমি যেনেকৈ দুৱাৰমুখ পাওঁ, আমি বাটচৰা পাওঁতে আমাৰ যেনেকৈ আমি ঘৰৰ বাহিৰতে আমি চেণ্ডেলযোৰ খুলি থৈ যাওঁ, এখন নিকা হৃদয়, এখন পৰিষ্কাৰ হৃদয়, চফা হৃদয়, নিৰ্মল হৃদয় এখন লৈ প্ৰভু ভগৱন্তৰ ওচৰত আমি যাব লাগিব আৰু ভকতৰ সংগত আমি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন শুনিব লাগিব। ভগৱন্তৰ ওচৰত যেতিয়া আমি যাম নামগৃহলৈ, তেতিয়া আমাৰ কুচুট কপট ৰাগ দেশ ঈৰ্ষা অসূয়া অহংকাৰ এইবিলাক আমাৰ থাকিব নালাগে। আমি এখন খালী হৃদয় লৈ প্ৰভু ভগৱন্তৰ ওচৰত যাব লাগিব। ভগৱন্তৰ ওচৰত গৈ আমি ভগৱন্তক বিচাৰিব লাগিব কি? ভগৱন্তক বিচাৰিব লাগিব কেৱল ভগৱন্তৰ ভকতি। ভগৱন্ত আমাৰ অন্তৰ্যামী। গীতাত কৈছে এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। গতিকে ভগৱন্ত অন্তৰ্যামী, ৰাম অন্তৰ্যামী, সবকা স্বামী হয় বুলি কৈছে। গতিকে ভগৱন্ত আমাৰ হৃদয়তে আছে আৰু ভকতক কি লাগিব কি নালাগিব ভগৱন্ত জানে। গতিকে আমি ঈশ্বৰক একো নিবিচাৰিকৈ আমি ভগৱন্তক বিচাৰিব লাগিব। ভগৱানৰ পৰা আমি বিচাৰিব নালাগে, ভগৱন্তক আমি বিচাৰিব লাগিব। গতিকে আমি ভকতৰ সংগত বহি আজি যে নাম কীৰ্তন লৈছোঁ, ভগৱন্তই আমাক কৃপা কৰিব একেবাৰে আমি জীৱনৰ শেষ বেলিকালৈকে পিবতম ভাগৱতম ৰসম আলয়ম। আলয়ম মানে হৈছে এই প্ৰাণটো থকালৈকে আমি ঈশ্বৰৰ নাম গুণ চৰ্চা শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব লাগিব। আৰু অন্তিম সময়ত যেতিয়া ভগৱন্তৰ নাম আমাৰ মুখত বাজ হ'ব বা নহ'লেও ভগৱন্ত আমাক স্মৰণ কৰি আমাক গতি দিব বুলি কৈছে। এই কথাটোকে ভাগৱতৰ প্ৰথম স্কন্ধতে উল্লেখ কৰিছে। এই অন্তকালে হৰিস্মৰে অজিতু ভাগ্যৱন্ত অতাহাৰ মহিমা কোনে কহি পাৱে অন্ত। আৰু এইটো গীতাৰ মূল নিৰ্ণয় তত্ত্ব। এই তত্ত্বটো আছে অষ্টম অধ্যায় 5 নম্বৰ শ্লোকত কৈছে অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম ইয়ং প্ৰয়াতি সো মদ্ভাৱং
নাস্তিত্র সংশয়। অর্জুনক কৈছে, হে অৰ্জুন, অন্তকালে চ মামেব স্মৰণম মুক্ত কলেবৰম ইয়ং প্ৰয়াতি স মদভাৱম নাস্তিত্র সংশয়। কাৰণ অন্তিম সময়ত যদি তুমি মোক স্মৰণ কৰি যদি তোমাৰ প্ৰাণ যায়, তেতিয়া তুমি মোকে লগ পাবা। সেইকাৰণে জীৱাত্মাবিলাক অন্তিম সময়ত সেই জীৱবিলাক যাৰে স্মৰণ কৰি তেওঁ প্ৰাণ ত্যাগ কৰে, সেই স্মৰণতে তেওঁ সেই জন্মটো লাভ কৰে বুলি কৈছে। গীতাত কৈছে, ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজোতম তে কলেবৰম তম তমেৱতি কুন্তেয় সদা তত ভাৱো ভাবিত। অষ্টম অধ্যায় 6 নম্বৰ শ্লোক গীতা। তাৰপিছত ভগৱন্তই কৈছে অৰ্জুনক, অৰ্জুন কৈছে যে প্ৰভু, এইটোতো সম্ভৱ নহয় যে অন্তিম সময়ত তোমাৰ নাম গুণ লয় কেনেকেনো আমি এই সংসাৰ ত্যাগ কৰিব পাৰিম। তেতিয়া ভগৱন্ত পুৰুষ কৈছে আকৌ গীতাত 8ম অধ্যায়ৰ 7 নম্বৰ শ্লোকত, হে অৰ্জুন, অভ্যাসো যুগ যুক্তেন শতস্যানেন গামিনো পৰমম পুৰুষম দিব্যম ইয়াতি পাർത്থানুচিন্তয়। অৰ্জুনক কৈছে, হে অৰ্জুন, অভ্যাসো যুগ যুক্তেন শতস্যানেন গামিনো পৰমম পুৰুষম দিব্যম ইয়াতি পাർത്থানুচিন্তয়। অভ্যাসৰ যোগেদি তুমি পাৰিবা এইটো কাম। সেইকাৰণে আমি অভ্যাসো যুগ যুক্তেন শতস্যানেন গামিনো আৰু পৰমম পুৰুষম দিব্যম ইয়াতি পাৰ্থ চিন্তয়। তাৰমানে এই চিন্তাটো আমাৰ সদায় স্মৰণত থাকিব লাগিব, মনন চিন্তন ভক্তি। আৰু এই ভগৱন্তৰ প্ৰতি আমাৰ স্মৰণটো আমাৰ সদায় থাকিব লাগিব। সেইকাৰণে কৈছে গীতাটো স্মৰণম মাত্ৰেন জন্ম সংসাৰো বন্ধনো বিমচ্যতে প্ৰভো বিষ্ণুৱে নমো নমঃ। আৰু স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা জীৱাত্মা মুক্ত হ'ব পাৰে। সেইকাৰণে যেনেকৈ ভাওনা ৰিহাৰ্চল হয়, ভাওনা ৰিহাৰ্চল মানে অখৰা আকৌ 2 প্ৰকাৰৰ। এটাক বচন বুলি কৈছে, এটাক মোচন বুলি কয়। আপুনি বচনটো ঠিক কৰিলে নহ'ব, মোচনটো আমি ঠিক কৰি ল'ব লাগিব। মানে ব্যঞ্জনৰ তালে তালে, আপুনি ফুলৰ তালে তালে আমি বচন আৰু মোচন দুইটাই আমি যদি শুদ্ধ ৰূপত আনিব পাৰোঁ, তেতিয়া অন্তিম সময়ত সেই ভাৱৰীয়াজনে ভাওটো সুন্দৰ হয়। আৰু যদি বচন আৰু মোচনত দুটা খেলি মেলি হৈ থাকে, বচনটো ভালেই হ'ল কিন্তু মোচনটো গণ্ডগোল হ'লেও কিন্তু অন্তিম সময়ত যেতিয়া ভাও দিব, সেই ভাওটো তেওঁৰ খেলি মেলি হয়। ঠিক আমি ঈশ্বৰৰ নাম, এতিয়া ৰামকৃষ্ণ নাম, এতিয়া আমি বহুতে ৰাম নাম, কৃষ্ণ নাম, ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন এইখিনি পালন কৰি গৈ থাকক। কাৰো কোনো ধৰ্ম নিন্দা নকৰি, কাৰো প্ৰতি বেয়া ভাৱনা নাৰাখি, সকলো প্ৰাণীৰ হৃদয়ত কৃষ্ণক দেখি কৃষ্ণ ভাৱপন্না হয়, সকলোতে ব্ৰহ্মময় দেখি সৰ্বম খালিদম ব্ৰহ্ম দেখি সকলোতে ঈশ্বৰ তত্ত্ব জ্ঞান লাভ কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। আৰু অন্তিম সময়ত ভগৱন্তই আপোনাক কৃপা কৰি দিব। সেইকাৰণে ভগৱন্তই কৈছে যে সেই জীৱাত্মাটো যেতিয়া শৰণাগতি হৈ থাকে, সেই জীৱাত্মাটো মোৰ হয়। সেইকাৰণে হৰি শৰণম হৰি শৰণম হৰি শৰণম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জ্ঞান অমৃত কথনত আজি আপোনালোকক এইখিনি কথা আমি প্ৰকাশ কৰিলোঁ। পবিত্ৰ ভাদ্ৰ মাহৰ শুভেচ্ছা জনালোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। ঔ হৰি ঔ ৰাম কৃষ্ণ।